নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মাতৃভূমি নিউজ আৰু মই দীপাংকৰ। আজি মই আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ পশ্চিম ঢেকিয়াজুলি চিৰাজুলি নিকটৱৰ্তী নতুন পাম পানী যোগান আঁচনিত। ইতিমধ্যে আপোনালোকে পিছফালে দেখা পাইছে যে একাংশ মহিলাই আচলতে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। বিশুদ্ধ খোৱা পানীৰ অভাৱত আজি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে। যি জনমিত্ৰৰ এক অস্থায়ী কৰ্মচাৰী হিচাপে নিযুক্তি হৈ আছে, যি সমগ্ৰ অসমত অস্থায়ী কৰ্মৰতী হিচাপে নিযুক্তি হৈ আছে সমগ্ৰ অসমৰ জলমিত্ৰ, সেই সন্দৰ্ভত আজি বিশুদ্ধ খোৱা পানীৰ অভাৱত ভুগিছে। আজি অসমৰ বিভিন্ন ঠাইত আজি বিশুদ্ধ খোৱা পানীৰ অভাৱত ভুগিছে। মই এই সামগ্ৰিক দৃশ্য দেখাবলৈ কেমেৰা ওচৰত সহযোগী অনুৰোধ কৰিছোঁ। এনেদৰে আচলতে একাংশ মহিলাই আজি নতুন পাম পানী যোগান আঁচনিৰ পথত প্ৰতিবাদ সাব্যস্ত কৰিছে। মই সবিশেষ কিছু দৃশ্য মোৰ সহযোগীয়ে দেখুৱাই আছে। এই সন্দৰ্ভত চাই লওক আজি বিশেষ প্ৰতিবেদন। কি হৈছে নে, আমাৰ ইমান দিন হ'ল বিহু এটা আহিছে আমাৰ ইয়াত, এতিয়া আমি কাপোৰ ধুবলৈ পানী পোৱা নাই। আমাক পানী লাগে। আমি গোটেই মহিলাখিনি আলোচনা কৰিছোঁ, আমি বিহুৰ কাৰণে আমি কিয় কাপোৰ পানী পোৱা নাই। সেইকাৰণে আমি গোটেই মহিলা আহিছোঁ। আহি আজি আমাৰ ইয়াত পানী লাগে। পানী যদি দিবই নোৱাৰে কি হয়, এইটো ৱাটাৰ চাপ্লাই কৰিছে। আমাৰ গাঁৱৰ সহায় যদি বিহুৱে তেতিয়া যদি সহায় কৰিব যদি নোৱাৰে ৰাইজে কি চৰকাৰে, তেতিয়াহ'লে আমাক কি কৰিব? এইটো ৱাটাৰ চাপ্লাই দিছে, কিহৰ বিশুদ্ধ পানী হ'ল? আমাক সহায় কি লাগে? আমাক বিহুৰ কাৰণে লাগে, বিহুৰ তিথিৰ কাৰণে পানী যোগানৰ কাৰণে আমাক লাগে, খাবৰ কাৰণেহে লাগে। আমাক এনে নালাগে নহয়। আমাৰ বিহুক আমাৰ কাপোৰ ধুব লাগে। আমি এতিয়া কাপোৰ নোৱাই মানুহ 3 দিন ভালকৈ গা ধুব পৰা নাই পানীৰ কাৰণে। ইমান আমাৰ পানী আকাল, কিয় পানী দিবলৈ নাই চৰকাৰে? যদি নোৱাৰে যদি দাবী কৰে হেৰি কৰিবলৈ ভাঙি দিলে হ'ল। এইটো বস্তু ভাঙি দিয়া, অসম চৰকাৰে মুখ্যমন্ত্ৰী কি আহ্বান জনাব? জলমিত্ৰৰ দাবীটো পূৰণ কৰক। জলমিত্ৰৰ সেইটো আমাক দাবী কৰিব লাগিব। দাবীটো আমাক পূৰণ কৰিবই লাগিব। কি উদ্দেশ্য ৰাখি আজি নতুন পাম পানী যোগান আঁচনিৰ গেটৰ সন্মুখত আজি প্ৰতিবাদ সাব্যস্ত কৰিছে? আমাৰ এই পানী যোগান আঁচনিটো দেখুৱাই পেলাই থৈ দিছে চৰকাৰে। আমাক পানী দিয়া নাই। আজি 20-25 দিন ধৰি আমি পানী পোৱাই নাই। আমাৰ পানী ইয়াত আইৰণ পানী। আমি বহুত অসুবিধাত পৰিছোঁ। আমাক গতিকে পানী দিবই লাগিব। আমি পানী নাপালে নহ'লে আমি এইবোৰ ভাঙি দিম। গতিকে আমাক পানী বহুত দৰকাৰ হৈছে। সেই গতিকে আমি আজি এই আন্দোলন কৰিবলৈ বাধ্যতা হৈছোঁ। কাৰণ আমি আমাৰ এই অঞ্চলৰ মহিলাখিনিয়ে পানীৰ কাৰণে বহুতো অসুবিধা পাওঁ। আমাৰ পানীখিনিয়ে মেইন প্ৰব্লেম। মানুহৰ পানী নহ'লে একো কৰিব নোৱাৰে। বিশুদ্ধ পানীৰ কাৰণে চৰকাৰে আঁচনিটো দেখুৱাই কৰিছে নে পানী দিবলৈ কৰিছে? চৰকাৰে এইখন কি আঁচনি নামত কৰি থৈ দিছে। চৰকাৰে কি কাৰণত এইবোৰ আঁচনি এনেই মানুহক দেখুৱাই কৰিছে? এইবোৰ দেখুৱাই কৰিব নালাগে। যদি দিয়ে আমাক পানী ভালদৰে দিয়ক, নহ'লে আমি এই জানুৱাৰী মাহৰ লাষ্টলৈকে যদি 20 তাৰিখৰ ভিতৰত পানী নাপাওঁ তেনেহ'লে আমি এইবোৰ ভাঙি পেলাই দিম প্ৰশাসন কৰি। আমি অন্যথা আমি বেলেগ পৰ্যায়তলৈ যাবলৈ বাধ্যতামূলক হ'ম। আমি সকলো মহিলাই এইবোৰ ভাঙি চিঙি চেচ কৰি পেলাবলৈ বাধ্যতা হৈছোঁ। এতিয়া আমি বৰ্তমান 25 দিনৰ পৰা পানী পোৱাই নাই। 25 দিন হ'ল বৰ্তমান পানী পোৱাই নাই। ডিচেম্বৰৰ কিমান তাৰিখ হ'ব পানী পোৱা নাই, মোৰ ভালকৈ মনত নাই, কিন্তু আমি পানী পোৱা নাই। বৰ্তমান আমাক পানী লাগে। কাৰণ এইবোৰ দেখুৱাই কিনে আঁচনিটো থৈ দিলেই নহ'ব। ইয়াতে আজি কিমান দিন ধৰি এই চব জলমিত্ৰই কয় যে বোলে ইয়াত বোলে ফিল্টাৰ ভাল নহয়। আজি কিমান দিন ধৰি কৈ আছে? 3 বছৰ মই সুধি থাকোঁ মাজে মাজে যে কিয় পানী নিদিয়া, কিয় পানী এদিন দি বন্ধ কৰা? তেতিয়া কয় যে বোলে নহয়, বালিটো চেঞ্জ কৰিব হৈছে। অফিচত অৰ্ডাৰ দি থাকোঁ, কৈ থাকোঁ, জনাই থাকোঁ, দৰখাস্ত দিওঁ, কিন্তু দৰখাস্ত পেলাই জনাই কিন্তু ইয়াত বালিও নপৰে, বালি সলনিও নহয়। পানীও দিব লাগে 1 ঘণ্টা, দিয়ে 10 মিনিট। এতিয়া জলমিত্ৰই আমাৰ পৰা গালি খাই উপায় নাপায় সপ্তাহৰ মূৰত এদিন পানী দিয়ে। আজি 25 দিনে পানী পোৱা নাই। গতিকে আমাৰ অৱস্থা বৰ শোচনীয় হৈ পৰিছে। পানী নহ'লে আমি একো কৰিব নোৱাৰোঁ, সকলোৱে জানে। জলমিত্ৰৰ দাবী মানিবই লাগিব। হয়, নিশ্চয়কৈ দেখা গৈছে যে এনেদৰে নতুন পাম গাঁও পঞ্চায়তৰ অন্তৰ্গত যি নতুন পাম পানী যোগান আঁচনি আছে, এনেদৰে মহিলাসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তুলিছে। মই সামগ্ৰিক দৃশ্য মোৰ সহযোগী দেখুৱাইছোঁ। এনেদৰে আচলতে পানী যোগান আঁচনি যি অস্থায়ী কৰ্মচাৰীসকলে যি বন্ধ কৰিছে, অস্থায়ী কৰ্মচাৰী যি প্ৰতিবাদ সাব্যস্ত কৰিছে, পানী বন্ধ হৈ গৈছে। এনেদৰে গেট ভঙাৰ পৰিলক্ষিত হৈছে। এনেদৰে তেওঁলোকে দাবী জনাইছে যে পানী যোগান আঁচনি ধ্বংসৰ ৰূপত পৰিণত